বন্ধুসকল আশা কৰোঁ সকলে ভালে আছে। এতিয়া আহিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ। বন্ধুসকল যেনেদৰে আপোনালোকে জানে যে আজি মানে কি 15 জুলাই ৰাতি আৰু 16 জুলাইত হয়তো 16 জুলাইত দিছে বা 15 জুলাইতে দিছে ৰাতি কেইটা বজাত দিলে সেইটো মই সঠিককৈ গম নাপাওঁ, কিন্তু সেকেণ্ড মেৰিট লিষ্টখন দিছে, অৰ্থাৎ ছেকেণ্ড ৰাউণ্ডৰ যি এলটমেণ্ট ৰিজাল্ট আছিল সেইটো ওলাইছে। কিন্তু এতিয়ালৈকে বহুতেই ছিটখন পোৱা নাই, মানে তেওঁলোকৰ ছেকেণ্ড মেৰিট লিষ্টত নাম অহা নাই। তেওঁলোকে এতিয়া কি কৰিব? আপোনালোকে বহুতেই মোৰ ভিডিঅ'ত কমেণ্ট কৰিছিল, দাদা মোৰ 60%, মোৰ 70% হৈও ছিট এতিয়ালৈকে বহুতেই পোৱা নাই, কিন্তু 67% বা 69% বহুতে ছিটখন পাইছে, মানে ছিট পাইছে। কিয় এনেকুৱা হৈছে সেই তাৰ ওপৰতে ভিডিঅ'খন হ'ব গৈ আছে। গতিকে আপোনালোকে ভিডিঅ'খন অলপো স্কিপ নকৰিব। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আপোনালোকে জানে যে আজি ছেকেণ্ড মেৰিট লিষ্টখন ওলাইছে আৰু বহুতৰে নাম আহিছে, বহুতৰে নাম অহা নাই, বা বহুতে আপগ্ৰেড কৰিছিল, তেওঁলোকৰ আপগ্ৰেড মানে আহিছে যে আৰু এটা কলেজত ছিট পাইছে, তেওঁলোকে হেপ্পী আছে। কিন্তু বহুতৰে আপগ্ৰেডো অহা নাই, আৰু যিসকলে ফাৰ্ষ্ট লিষ্টত ছিট পোৱা নাছিল তেওঁলোকে ছেকেণ্ড লিষ্টৰো বহুতে তেওঁলোকৰ ছিট পোৱা নাই। ধৰক তাৰ ভিতৰত 70% পায়ো ছিট পোৱা নাই, বা 60% 65% পাই ছিট পোৱা নাই। চাওক বন্ধুসকল, এইবাৰ কাট অফ মাৰ্ক মানে অলপ হাই গৈছে। ইয়াৰ কাৰণ হ'ল মানে প্ৰত্যেকবাৰে কি থাকে, আপোনালোকৰ এজ লিমিট থাকে। মানে জেনেৰেলৰ কাৰণে 20 years and 6 months, আৰু আদাৰ কাষ্টৰ কাৰণে তাতকৈ অলপ বেছি থাকে, মানে ধৰক 21 বছৰ বা 21.5 বছৰ এনেকুৱা থাকে। মই সঠিককৈ নাজানো এইটো, কিন্তু থাকে আৰু এইটো এজ লিমিট থাকে। কিন্তু এইবাৰ কোনো ধৰণৰ এজ লিমিট নাই, সেইকাৰণে এইবাৰ অলপ মানে যি কাট অফ মাৰ্ক এইটো অলপ হাই গৈছে, কাৰণ বহুতে এইবাৰ এপ্লাই কৰিছে। আৰু বন্ধুসকল চাওক, যিহেতু ছেকেণ্ড মেৰিট লিষ্টত 65 পায়ো বহুতে ছিট পোৱা নাই, 65% পায়, আৰু কিছুমানে 67 68 বা ছিট পাইছে, আৰু 70%ও পোৱা নাই। এইটো হয়তো হ'ব পাৰে কিয় জানেনে? যিহেতু আপোনালোকে জানে যে প্ৰিফাৰেঞ্চখন এডিট কৰাৰ অপশ্যন আহিছিল, আৰু তাত যিসকলে বহুতকেইটা কলেজ ছিলেক্ট কৰি দিছিল তেওঁলোকৰ বহুতে এইটো ছিট পাইছে। কিন্তু যিসকলে দিয়া নাছিল বা কিছুমানে দিছিল যদিও পোৱা নাই, কাৰণ সেইটো ব্ৰাঞ্চৰ কথা থাকে, যে কোনটো কিছুমান ব্ৰাঞ্চৰ ডিমাণ্ড বেছি থাকে, যে এই ব্ৰাঞ্চত মানুহে বেছি এপ্লাই কৰে বা কেণ্ডিডেট বেছি, সেইকাৰণে ৰেংকটো হাই যায়, কাট অফ মাৰ্কটো অলপ হাই যায়। আৰু বন্ধুসকল আপোনালোকে এইটো লৈ চিন্তা কৰিব নালাগে যে কিয় ছেকেণ্ড লিষ্টত নাম অহা নাই। বন্ধুসকল চাওক, মই আগতে আপোনালোকক কৈছোঁ যে ময়ো এজন ষ্টুডেণ্টে হয়, আৰু অফিচিয়েলভাৱেতো কোনো ধৰণৰ ন'টিচ এতিয়ালৈকে অহা নাই যে কিমান কাট অফ মাৰ্ক গৈছে বা কোনটো কলেজত কিমান ভেকেঞ্চি আছে। সেইটো আপোনালোকে চাগে থাৰ্ড লিষ্টৰ পিছত ওলাব পাৰে, চাব পাৰিব, আপোনালোকে হয়তো দিব পাৰে, মোৰ এইটো ধাৰণা। আৰু বন্ধুসকল চাওক, এতিয়া আৰু সময় আছে, থাৰ্ড লিষ্টৰ কাৰণে আপোনালোকে ৱেইট কৰিব পাৰে। থাৰ্ড লিষ্ট চাওক, ইয়াতে এটা ন'টিচ আছে, আপোনালোকক সেই ন'টিচটো দেখাইছোঁ। বন্ধুসকল চাওক, এইটো হ'ল সেই ন'টিচখন, য'ত স্পষ্টকৈ দিয়া আছে এলটমেণ্ট অফ ছিটছ অফ থাৰ্ড অনলাইন কাউন্সেলিং 25 জুলাই 2025, অৰ্থাৎ থাৰ্ড মেৰিট লিষ্টখন ওলোৱাৰ ডেট দিয়া আছে 25 জুলাই। গতিকে বন্ধুসকল আপোনালোকে থাৰ্ড মেৰিট লিষ্টৰ ৱেইট কৰক। আৰু চাওক বন্ধুসকল, মই আগৰ এটা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে মানে অনুমান কৰি কৈছিলোঁ যে যিসকলৰ 60% প্লাছ আছে তেওঁলোকৰ বেছিভাগে মানে ছেকেণ্ড মেৰিট লিষ্টত নাম হোৱাৰ চান্সেছ আছে, কিন্তু সেইটো নহ'ল। 65+ যিসকলৰ আছে তেওঁলোকৰহে ছিটবোৰ আহিছে। গতিকে চাওক বন্ধুসকল, আপোনালোকে থাৰ্ড মেৰিট লিষ্টৰ ৱেইট কৰক। আৰু মই আগতেও আপোনালোকক কৈছোঁ যে ময়ো এজন ষ্টুডেণ্ট হয়, আপোনালোকৰ দৰে ময়ো এডমিশ্যন লৈছোঁ, ফাৰ্ষ্ট লিষ্টতে মোৰ নাম আহিছিল। সেইকাৰণে চাওক, মইতো ইমান চিয়'ৰ দি ক'ব নোৱাৰোঁ। গতিকে মই জাষ্ট এইটো ধাৰণা কৰিছোঁ যে যিসকলৰ 60% প্লাছ আছে তেওঁলোকৰ থাৰ্ড মেৰিট লিষ্টত নাম অহাৰ চান্সেছ আছে। আৰু বন্ধুসকল আপোনালোকৰ পাৰ্চেণ্ট কিমান আৰু কোনটো কলেজ আৰু ব্ৰাঞ্চত ছিট পাইছে নে পোৱা নাই সেইটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। লগতে যিসকলে আপগ্ৰেড কৰিছিল আৰু যিসকলে ছিট পাইছে তেওঁলোকে এতিয়া কি কি কৰিব লাগিব তাৰ ওপৰত আপোনালোকৰ ভিডিঅ' লাগে নে নাই সেইটো আপোনালোকে কমেণ্টত জনাই দিব। যদি লাগে আপোনালোকে ইয়েছ বুলি ক'ব, মই ভিডিঅ' বনাই দিম। আৰু চাওক বন্ধুসকল, এতিয়া আপোনালোকে থাৰ্ড মেৰিট লিষ্টৰ ৱেইট কৰক। চাওক, আৰু তাৰপিছত স্পৰ্ট কাউন্সেলিং হ'ব। চাওক ইয়াতে দিয়াই আছে স্পৰ্ট কাউন্সেলিং subject to availability of vacancy that will be declared later. এইটো এতিয়ালৈকে ডিক্লেয়াৰ হোৱা নাই বন্ধুসকল। স্পৰ্ট কাউন্সেলিং হ'ব, তাতে গৈও আপোনালোকে এডমিশ্যন ল'ব পাৰিব, কিন্তু তাৰ আগতে আপোনালোকে থাৰ্ড মেৰিট লিষ্টৰ ৱেইট কৰক। থাৰ্ড মেৰিট লিষ্টত বহুতৰে নাম অহাৰ চান্সেছ আছে। গতিকে বন্ধুসকল আজিৰ ভিডিঅ'খন এইখিনি আছিল। আশা কৰিছোঁ ভিডিঅ' আপোনালোকৰ ভাল লাগিছে। যদি ভিডিঅ' চাই আপোনালোকৰ অলপ হেল্প হৈছে তেনেহ'লে ভিডিঅ'ত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ন'টিফিকেশ্যনটো অন কৰি দিব, যাতে সৰ্বপ্ৰথমত সকলোবোৰ ভিডিঅ' আপলোড হোৱাৰ লগে লগে আপুনি চাব পাৰে। ধন্যবাদ, লগ হ'ব নেক্সট ভিডিঅ'ত।